যোৱা ২৬ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল ২৬ গৰাকীকৈ নিৰীহ ভাৰতীয় ব্যক্তিক। এই কাণ্ডৰ সময়ত সন্ত্ৰাসবাদীয়ে পুৰুষসকলৰ ধৰ্ম পৰিচয় বিচাৰি হত্যা কৰিছিল। এই ঘটনাৰ পাছতে সমগ্ৰ ভাৰতবাসীয়ে পাকিস্তানৰ উগ্ৰপন্থীক গুলীয়াই হত্যা কৰি তাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছিল। এই প্ৰতিশোধ স্বৰূপে ভাৰতীয় সেনাই নিশা অপাৰেশ্যন সেন্দুৰৰ জৰিয়তে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱাত ভাৰতবাসী উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়। ৰঙাপাৰা চহৰত ভাৰতীয় সেনা জিন্দাবাদ, ভাৰত মাতা কি জয় আদি ধ্বনি দিয়ে যুৱকসকলে। ইফালে ৰঙাপাৰাৰ ৰাজপথত পাকিস্তানৰ পতাকা ভৰি তলত থৈ পাকিস্তান মুৰ্দাবাদ, পাকিস্তান গো বেক, আতংকবাদী মুৰ্দাবাদ ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তোলে। এইটো প্ৰতিবাদ আমাৰ যিসকল আমাৰ পেহেলগামত যিটো মানে ইমান দুৰ্ঘট এইটো এটা ঘটনা চাইছোঁ যে এইদিনা যে ২৮ জন যে মাৰি দিছিলে আতংকবাদী ইয়াত সোমাই কিনে, এতিয়া ইহঁতে ক'ৰ পৰা আহি আছে ক'ৰ পৰা নাই অহা আমিতো এইটো গম নাপাওঁ, কিন্তু এইবিলাকতো চব পাকিস্তানীয়ে হয়। এই পাকিস্তানীবিলাকক শেষ কৰি দিবৰ কাৰণে আমি এইটো আমাৰ পাকিস্তানৰ এইটো প্ৰতিবাদৰ পাকিস্তানৰ খিলাফৰ এইটো প্ৰতিবাদ কৰি আমি ইয়াত আমাৰ জনতাত আমাৰ ভাৰত জনতাত যিমান মানুহ আছে এইবিলাকৰ মনত যি পাকিস্তানৰ ভিতৰত যিটো মানে আছে, অসমতে বুলি নাই আমাৰ ভাৰতত কিমান মানুহ আছে যিখনত আমাৰ অসমত এতিয়া ৩৫-৪০ জন মতন ধৰা পৰিলে। এই ৩৫-৪০ জনৰ ভিতৰত এইটো পাকিস্তানী সমৰ্থক হয়, খাই হিন্দুস্তানৰ গান গায় পাকিস্তানৰ, এইবিলাকক গুলিয়াই দিব লাগে। আমাৰ ২২ এপ্ৰিলত যেটো বেলাঘাটত আমাৰ যে ২৬ জনক যে নিৰ্মম হত্যা কৰিছিলে তাৰ প্ৰতিবাদত আমি আজি ইয়াতে পুলিচ পইণ্টৰ ওচৰত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু আমাৰ সুদক্ষ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেটো আজি ৭ মে'ৰ দিনা যেনেকৈ আমাৰ যিমান উগ্ৰপন্থী নিক্ষেপ কৰা যেটো পদক্ষেপ লৈছে সেইটোক আমি অভিনন্দন জনাইছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া। যোৱা ২২ এপ্ৰিলত যি পাহালগামত উগ্ৰপন্থীয়ে আমাৰ ভাৰতীয়ক যিধৰণে গুলিয়াই হত্যা কৰিছিল তেওঁলোকক সোধা হৈছিল যে আপোনালোকে হিন্দু নে মুছলিম বুলি ধৰ্ম সুধিহে গুলিয়াইছিল। এটা একটা বৰ্বৰ এটা হত্যাকাণ্ড এটা হৈছিল আৰু ইয়াৰ প্ৰতিবাদত পৰা গোটেই ভাৰতবৰ্ষৰ প্ৰতিবাদ জোৱাৰ উঠিছিল আৰু অকল ভাৰততে নহয় সমূহ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইটো প্ৰতিবাদ জোৱাৰ এটা উঠিছিল। আৰু ইয়াৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সেনাই যোৱা নিশা যিধৰণে এটা প্ৰতিশোধ এটা আৰম্ভ কৰিছিল, প্ৰতিশোধ সিন্দুৰ অপাৰেশ্যন সিন্দুৰ বুলি যি প্ৰতিশোধ আৰম্ভ কৰিলে আমি সমূহ ভাৰতীয়ই আমি সেনা বাহিনীক আমি সমৰ্থন জনাইছোঁ এই ক্ষেত্ৰত। আৰু আমি আজি প্ৰতিবাদ এই কাৰণেই কৰিছোঁ যে এই পাকিস্তানে যে পাকিস্তানে উগ্ৰপন্থীক আতংকবাদী মানে সমৰ্থন দিছে আৰু সমৰ্থন দি ভাৰতক বিনষ্ট কৰা বা ভাৰতত মানে উগ্ৰপন্থীৰ যি কুচকাৱাজ বৃদ্ধি কৰাৰ যি চেষ্টা কৰিছে আমি এই চেষ্টাক আমি একেমুখে আমি গৰিহণা দিছোঁ আৰু প্ৰতিবাদ জনাই আমি পাকিস্তানক আমি সকিয়াই দিছোঁ যে এই ধৰণে কাৰ্য অনাগত দিনত যাতে নকৰে
নহ'লে আমাৰ যি ভাৰতীয় সেনাই তেওঁলোক নেস্তানাবুদ কৰিব পাৰে খাটাং আছে আৰু সেইটোৱে আজি আমি প্ৰতিবাদ থলীতে আমি এটা আহ্বান জনাইছোঁ। নিউজ ডেস্ক, নিউজ ৱাইড অসম।